আজি ৰাতিপুৱা মই নিউজত পালোঁ যে গুণজিৎ বৈশ্য আমাৰ গাঁৱৰে গুণজিৎ বৈশ্য ছাৰ্ভিচ বন্দুকেৰে আত্মহত্যাৰ চেষ্টা চলাইছে। সেইটো শুনি আচৰিত হৈছোঁ যে সেই আত্মহত্যা কেনেকৈ কৰিব পাৰে, কাৰণ একদম শান্ত স্বভাৱৰ। আমাৰ ওচৰতে মই একদম সৰুৰে পৰাই জানো তাক, কোনো ধৰণৰ ঘৰুৱা কাজিয়া বা যিবিলাক লগ বন্ধু আছে তাৰ লগতো কোনো ধৰণৰ কাজিয়া নাই, কোনো টেনশ্যনত থকা যেন মানে গম পোৱা নাই আজিলৈকে। সি নিকাচিত বৰ্তমান কৰ্মৰত আছে জিলা কাৰাগাৰত। মই জনাত এইখিনিয়ে। পৰিয়ালত এতিয়া কোন কোন আছে? পৰিয়ালত মাক ভায়েক দুজন আছে, দুয়োজনে বজাৰত ব্যৱসায় কৰে আৰু ভনীয়েক দুজনী। কেনেধৰণৰ পৰিৱেশ হৈছে আচলতে ঘটনাটো খবৰ পোৱাৰ পিছত বাঘমাৰা অঞ্চলত এতিয়ালৈকে ধৰক খবৰটো বেছি হোৱা নাই, জনাজাত হোৱা নাই। গতিকে অলপ পিছত হয়তো জানিলে সকলো মানুহখিনি ইয়াত আহিব, কাৰণ তেনেকুৱা শান্ত স্বভাৱৰ ল'ৰা এজনে তেনেকুৱা কৰিব পাৰে বুলি আমি বিশ্বাস নকৰোঁ, আৰু হয়তো কিবা এটা দুৰ্ঘটনা হ'ব পাৰে। কাজিয়া একো নাই, আৰু মই বিয়া হোৱা ছোৱালী মোৰ ঘৰত নাই। তাৰপিছত পৰহি কথাও পাতিছোঁ, একো নাই, কাজিয়া নাই বুলিয়ে কৈছে। বাকী ভিতৰুৱাখিনি কি জানিব। ঘৰত মা আছে, মা বৰ্তমান অসুস্থ, বিশেষ একো ক'ব পাৰিব নাই। মই যোৱাকালি ৰাতি 10টা 10:30 মান হ'ব। ঘৰত কাজিয়া নাই, পৰহি ঘৰত আহি গৈছে, ঘৰত একো কাজিয়া নাই। বিয়া বাৰু নাই হোৱা, বিশেষ বাহিৰাখিনি গম পোৱা নাই কি কাৰণ কি। ৰাতি 9:30 বজাত মাৰ লগত কথাও পাতি আছো। গুৱাহাটী এইমছ মেডিকেল লগত মামা আছে, দাদা, বৌ আৰু যোৱাকালি মোৰ লগতো কণ্টেক্ট হৈছিল মোৰ ভাইটি তেখেতৰ সৰু ভাইটি। এতিয়া ঘৰৰ লগত কোনো এতিয়ালৈকে কাজিয়া পাতি কৰা নাছিল বা এনেকুৱা ধৰণৰ কোনো অভিযোগ নাই মোৰ লগতো। এতিয়া যোৱাকালি ডিউটি আছিল যিহেতু, এতিয়া সেই ঘটনাটো হৈছে যে আজি ৰাতিপুৱা বা গাঁৱৰ মুখৰ মানুহৰ পৰাহে শুনিছোঁ। কিমান চনত চাকৰি কৰিছে? চাকৰি 2022 চনত হৈছে। চাকৰি বৰ্তমান আপোনাৰ নিকাচি জেলত আছে। কিবা নাই নাই নাই, এতিয়া ডিউটি সময়ত আছিল, এতিয়া ডিউটি আমাকো বিশেষ কোৱা নাই সেই বিষয়ে। আৰু সন্দেহটো বৰ্তমান একো কোৱা নাই। ক'ত লৈ যোৱা হৈছে এতিয়া গুৱাহাটীলৈ লৈ যোৱা হৈছে, ব্যক্তিগত হস্পিটেললৈ লৈ গৈছে। এতিয়া ডাঙৰ দুটা আৰু বৌ আছে, লগতে মামা, আৰু লগতে আপোনাৰ ভিনদেউ আছে। এতিয়া ৰাতিৰ ঘটনা যিহেতু, এতিয়া ৰাতিপুৱালৈ কিছু সুস্থ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।